সকলে ডিমান্ড কৰিছে 6টা জনগোষ্ঠীক জনজাতি হিচাপে ঘোষণা কৰি অসমত 51তকৈ বেছি % জনজাতি হ'ব। মাকো কৈছো 6টা জনগোষ্ঠীক যিসকলে জনজাতি বিচাৰি আছিল, যেটো কমিটমেন্ট আছিল বিজেপি যে জনজাতি দিম, এই লোকসকলক অতি সোনকালে জনজাতিকৰণ কৰিব লাগে। তেওঁলোকক জনজাতি দিয়াৰ পাছত 51% অসমত জনজাতি হ'ব আৰু তেতিয়া যি দলে চৰকাৰ নকৰক কিয় জনজাতি এজন মুখ্যমন্ত্ৰী দিয়াটো বাধ্যতামূলক হ'ব। সেয়ে মই কৈছো সেইটোকে কয় ডেমোগ্ৰাফিক চেঞ্জ। যদি ক'বাত যাৰ যিমান হিস্সা সিমানে পাব লাগে, 2-3% মানুহে যদি শাসন কৰে তেতিয়া এই জনজাতি থলুৱা ভূমিপুত্ৰ লোকসকলৰ মনত এটা ক্ষোভ হোৱাটো স্বাভাৱিক। গতিকে মই ডিমান্ড কৰিছো যে এজন 6 জনগোষ্ঠীক ইমিডিয়েটলি জনজাতি বুলি ঘোষণা কৰিব লাগে আৰু অসমৰ ভৌগোলিক জনগাঁথনি, অসমৰ জিঅগ্ৰাফিক্যাল, অসমৰ ডেমোগ্ৰাফি চেঞ্জ কৰাৰ যেটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঢলি কৰিব বিচাৰিছে সেইটো যাতে নহয়, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী পোষ্টটো যদি পাৰা যায় আইন কৰি সংৰক্ষণ কৰিব লাগে ট্ৰাইবেল লোকক, আৰু যদি আইন কৰিব নোৱাৰে এনেকুৱা এটা কৰক যে 51%তকৈ বেছি জনজাতি হ'ব আৰু তেতিয়া জনজাতি লোকসকলজনক মুখ্যমন্ত্ৰী কৰিবলৈ বাধ্যতামূলক হ'ব। 2-3% থকা লোকে যাতে শাসন কৰিব নোৱাৰে, মানুহৰ মনত যাতে সেই ক্ষোভবিলাক সেইবিলাক নাইকিয়া হয়, সকলো যদি ভাবে আমি সুৰক্ষিত, আমি ন্যায্য প্ৰাপ্য পাম, আমি যাতে কাৰো তলতীয়া হৈ থাকিব নালাগে, কাৰো ঘৰত চেণ্ডেল খুলি সোমাব নালাগে, সেই পৰিৱেশ এটা কৰিবৰ কাৰণে জনজাতি লোকসকলক মুখ্যমন্ত্ৰী হোৱাৰ কথাটো মই হজুৰে উপস্থাপন কৰিছো। এইটো মোৰ ব্যক্তিগত কথা, এইটো কথা মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজৰ ওচৰত এই কথাখিনি উপস্থাপন কৰিলো।